Hey guys, প্রথমে আপোনাক ওয়েলকাম কৰিছো জব এলাৰ্টছ কি ইউটিউব চেনেলত। তো মই আজি এই ভিডিঅ'ত আলোচনা কৰিম লাইফ ইন্স্যুৰেন্স কৰ্পোৰেচন অফ ইণ্ডিয়াৰ পৰা ৰিকুৱাৰমেন্টৰ কাৰণে শৰ্ট নোটিফিকেশন এটা আহিছে আৰু তাৰে ডিটেইলছখিনি মই আপোনাক এই ভিডিঅ'ত প্ৰভাইড কৰিম। প্ৰথমতে আপুনি ভিডিঅ'টো কমপ্লিট চাই ল'ব। তাৰ পিছত যদি এইটো ৰিকুৱাৰমেন্ট ৰিলেটেড যদি কোনো ধৰণৰ কোৱেশ্চন থাকে আপুনি এইটো ভিডিঅ'ৰ কমেন্ট সেকশনত কমেন্ট কৰি দিব। তো আহক দেৰি নকৰি আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। তো আপুনি প্ৰথমতে যিকোনো ব্ৰাউজাৰত যাব, যাই কিনে যদি আপুনি সাৰ্চ কৰে www.licindia.in যদি সার্চ করে লাইফ ইন্স্যুরেন্স কর্পোরেশন অফ ইন্ডিয়ার যেটো অফিশিয়াল ওয়েবসাইট আছে তাতে আপুনি ভিজিট কৰিব পাৰিব, যেটো লিংক মই আপোনাক এই ভিডিঅ'ৰ ডেসক্ৰিপচনতো প্ৰভাইড কৰি দিম। এতিয়া চাওক লাইফ ইন্স্যুরেন্স কর্পোরেশনৰ পৰা আহিছে, য'ত আপোনাৰ এসিস্ট্যান্ট এডমিনিস্ট্রেটিভ অফিচাৰৰ কাৰণে নোটিফিকেশন আছে 2025 ৰ কাৰণে, যেটো আপোনাৰ শৰ্ট নোটিফিকেশন আহিছে, য'ত আপোনাৰ এলিজিবিলিটি ক্ৰাইটেৰিয়া এক্সাম পেটাৰ্ন খিনি মই আপোনাক ভ্যাকেন্সি ডিটেইলছ খিনিও প্ৰভাইড কৰিম। এতিয়া চাওক প্ৰথমতে যেটো আপোনাৰ ৰিকুৱাৰমেন্ট আহিছে তাৰ সামাৰি খিনি আপুনি চাই লওক, যেটো আপোনাৰ অৰ্গানাইজেচন দিয়া আছে লাইফ ইন্স্যুরেন্স কর্পোরেশন অফ ইন্ডিয়াৰ পৰা আহিছে ৰিকুৱাৰমেন্টৰ কাৰণে শৰ্ট নোটিফিকেশনটো, য'ত আপোনাৰ এসিস্ট্যান্ট এডমিনিস্ট্রেটিভ অফিচাৰৰ কাৰণে ভ্যাকেন্সি আছে, যেটো আপোনাৰ গভৰ্নমেন্ট জব হ'ব আৰু আপুনি এপ্লাই কৰিব লাগিব অনলাইনত। যদি আপুনি গ্ৰেজুৱেচন কমপ্লিট কৰিছে এনি ডিসিপ্লিন তেতিয়াহ'লে আপুনি পোষ্টখিনিৰ কাৰণে এপ্লাইৰ কাৰণে এলিজিবল হ'ব আৰু আপোনাৰ এজটো লাগিব 21 to 30 ইয়াৰ্ছৰ ভিতৰত হ'লে আপুনি এপ্লাই কৰিব পাৰিব। লগত ইনক্লুডিং হ'ব এড হ'ব আপোনাৰ যেটো এজ ৰিলেক্সেশন থাকে এজ পাৰ দা গভৰ্নমেন্ট যেটো নৰ্মছ হয় এইটো হিচাপত আপুনি স্যালাৰি পাব 92,870 এণ্ড তাতে গ্ৰেড পে আছে এক্সট্ৰা আৰু কিছুমান বোনাছ তাতে এড হ'ব। সিৰিয়ালি আপোনাৰ স্যালাৰি ষ্ট্ৰাকচাৰটো অলপ সিস্টেমটো বেলেগ আছে, মই আপোনাক প্ৰভাইড কৰিম। তো আপোনাৰ যেটো এক্সাম মোড হয় আপুনি অনলাইনত এক্সামিনেশন দিব লাগিব। অফিশিয়াল ওয়েবসাইটত আপুনি ভিজিট কৰিব পাৰে, যেটো মই ইয়াতে URL টো মই পেস্ট কৰিছো। আপুনি যিকোনো ব্ৰাউজাৰত যাই যদি সার্চ কৰে www.licindia.in যদি সার্চ কৰে এটো লাইফ ইন্স্যুরেন্স কর্পোরেশন অফ ইন্ডিয়াৰ যেটো অফিশিয়াল ওয়েবসাইট আছে তাতে আপুনি ভিজিট কৰিব পাৰিব আৰু মই এইটো ভিডিঅ'ৰ ডেসক্ৰিপচনত অফিশিয়াল লিংকটো প্ৰভাইড কৰি দিম আপোনাক। এতিয়া চাওক লাইফ ইন্স্যুরেন্স কর্পোরেশনৰ যেটো এসিস্ট্যান্ট এডমিনিস্ট্রেটিভ অফিচাৰৰ ভ্যাকেন্সি আছে সেই ডিটেইলছখিনি আপুনি এতিয়া চাই লওক। এতিয়া চাওক যেটো কারেন্ট ইয়ার পোস্ট আছে আপোনাৰ ক্যাটেগরি ওয়াইজ পোস্টসমূহ ডিভাইড কৰি দি আছে। কারেন্ট ইয়ার পোস্ট আছে যদি আপুনি এসসি ক্যান্ডিডেট হয় তো আপোনাৰ কাৰণে আছে 46 পোস্ট। নেক্সট আপোনাৰ এসটি ক্যান্ডিডেটৰ কাৰণে দি আছে 22 পোস্ট, ওবিসি ক্যান্ডিডেটৰ কাৰণে দি আছে 70 পোস্ট, ইডব্লিউএস ক্যান্ডিডেটৰ কাৰণে আছে 27 পোস্ট, আনৰিজাৰ্ভ ক্যাটেগৰিৰ কাৰণে আছে 112 পোস্ট আৰু টোটাল আপোনাৰ পোস্ট আছে 277। তো পিডব্লিউডিৰ কাৰণে আপোনাৰ ৰিজাৰ্ভেশন আছে। বেকলগ আপোনাৰ পোস্ট আছে, যেটা আপোনাৰ এসসি ক্যান্ডিডেটৰ কাৰণে দি আছে 4, এসটিৰ কাৰণে দি আছে 5, ওবিসিৰ কাৰণে দি আছে 14। টোটাল আপোনাৰ পোস্ট আছে 23। এবারে যদি টোটাল আপুনি কাউন্ট কৰে এসসি ক্যান্ডিডেটৰ কাৰণে আপুনি পাব 50, এসটিৰ কাৰণে পাব আপুনি 27, ওবিসিৰ কাৰণে পাব আপুনি 84 এন্ড ইডব্লিউএস এৰ কাৰণে পাব আপুনি 27, আনৰিজাৰ্ভ ক্যাটেগৰিৰ কাৰণে আছে 113, যেটা আপোনাৰ এক্সট্ৰা এটা ৰিজাৰ্ভেশন আছে পিডব্লিউডি তাৰ কাৰণে আপোনাৰ টোটাল 113 এন্ড আপোনাৰ টোটাল 300 প্লাস আৰু এক্সট্ৰা আছে মিনিমাম আৰু 100 মান পোস্ট আছে আপুনি পাব, যেটো ৰিজাৰ্ভেশন ক্যাটেগৰি ওয়াইজ দিয়া আছে। তো মিনিমাম আপোনাৰ 400 ভ্যাকেন্সিৰ কাৰণে ৰিকুৱাৰমেন্ট আছে নোটিফিকেশনটো। এতিয়া চাওক যেটো এপ্লাই প্ৰসেস হয়, এপ্লাইত যেটো আপুনি এপ্লাই কৰিব লাগিব অনলাইনত আৰু এপ্লাই কৰিবলৈ আপুনি ভিজিট কৰিব লাগিব যেটো লাইফ ইন্স্যুরেন্স কর্পোরেশন অফ ইন্ডিয়াৰ যেটো অফিশিয়াল ওয়েবসাইট আছে তাতে আপুনি ভিজিট কৰিব লাগিব। কৰি কিনে আপুনি ৰিকুৱাৰমেন্ট এণ্ড কেৰিয়াৰ যেটো অপশন আছে তাতে আপুনি ক্লিক কৰিব লাগিব। কৰি কিনে যেটো এসিস্ট্যান্ট এডমিনিস্ট্রেটিভ অফিচাৰৰ কাৰণে যেটো ৰিকুৱাৰমেন্ট আহিব এপ্লাইৰ কাৰণে, এতিয়া শৰ্ট নোটিফিকেশনটো আহিছে, যেতিয়া এপ্লাইৰ কাৰণে আহিব তাতে এপ্লাইত ক্লিক কৰি কিনে আপোনাৰ প্ৰসেসখিনি আপুনি কমপ্লিট কৰিব লাগিব। এই প্ৰসেসখিনি আপুনি অফিশিয়াল যেটো ওয়েবসাইট আছে তাতে কমপ্লিট কৰিব লাগিব। এতিয়া চাওক এপ্লিকেশন ফি, আপুনি এপ্লাই কৰোতে আপোনাৰ এপ্লিকেশন ফি খিনি পেমেন্ট কৰিব লাগিব, যেটো আপোনাৰ ক্যাটেগৰি ওয়াইজ পেমেন্ট খিনি দি আছে এইটো হিচাপত আপুনি পেমেন্ট কৰিব লাগিব। আদার্স ক্যাটেগৰিৰ কাৰণে আপোনাৰ 700 পেমেন্ট কৰিব লাগিব, যদি আপুনি এসসি এসটি ক্যান্ডিডেট হয় তেতিয়াহ'লে আপুনি পেমেন্ট কৰিব লাগিব 85 रुपीस। যদি আপুনি পিডব্লিউবিডি ক্যান্ডিডেট হয় তেতিয়াহ'লে আপুনি পেমেন্ট কৰিব লাগিব 85 रुपीस, যেটো আপোনাৰ পেমেন্ট খিনি অনলাইনত কৰিব লাগিব, য'ত আপুনি ইউজ কৰিব পাৰিব ডেবিট কাৰ্ড, ক্ৰেডিট কাৰ্ড, নেট বেংকিং, ইউপিআই থ্ৰু আপোনাৰ পেমেন্ট খিনি আপুনি কমপ্লিট কৰিব লাগিব। এতিয়া চাওক পোষ্টখিনিত এপ্লাই কৰোতে আপুনি চেক কৰিব লাগিব আপোনাৰ এলিজিবিলিটি ক্ৰাইটেৰিয়া খিনি।
এতিয়া চাওক এডুকেশ্যনেল কোৱালিফিকেশ্যন বিচাৰিছে যদি আপুনি বেচেলাৰ্ছ ডিগ্ৰী কোৱালিফাইড কৰিছে এনি ডিসিপ্লিন হ'ব পাৰে যিকোনো ৰেকগনাইজ ইনষ্টিটিউচন বা তেনেকুৱা বৰ্ডৰ পৰা যদি আপুনি কমপ্লিট কৰি যায় তেতিয়া হলে আপুনি পোষ্টখিনিৰ কাৰণে ইলিজিবল হ'ব লগতে চাওক এজ লিমিট বিচাৰিছে মিনিমাম আপোনাৰ 21 ইয়াৰ্স হ'ব লাগিব এণ্ড মেক্সিমাম আপোনাৰ 30 ইয়াৰ্স লৈকে হলে আপুনি পোষ্টখিনিত এপ্লাই কৰিব পাৰিব লগতে আপোনাৰ এজ ৰিলেক্সেশ্যন খিনি এপ্লিকেবল হ'ব যদি আপোনাৰ এজ ৰিলেক্সেশ্যন খিনি দি আছে ক্যাটেগৰি ওয়াইজ যদি আপুনি এসসি এসটি ক্যান্ডিডেট হয় তেতিয়া হলে আপনি 5 ইয়াৰ্সৰ কাৰণে এজ ৰিলেক্সেশ্যন পাব যদি আপনি ওবিসি হয় তেতিয়া হলে 3 ইয়াৰ্সৰ কাৰণে এজ ৰিলেক্সেশ্যন পাব যদি আপনি জেনাৰেল ক্যান্ডিডেট উইথ আপনি পিডব্লিউডি ক্যান্ডিডেট হয় তেতিয়া হলে আপনি 10 ইয়াৰ্স এজ ৰিলেক্সেশ্যন পাব যদি আপনি পিডব্লিউ লগতে আপনি এসসি এসটি ক্যাটেগৰি হয় তেতিয়া হলে আপনি 15 ইয়াৰ্সৰ কাৰণে এজ ৰিলেক্সেশ্যন পাব যদি আপনি ওবিসি লগতে আপনি পিডব্লিউডি ক্যান্ডিডেট তেতিয়া হলে 13 ইয়াৰ্সৰ কাৰণে এজ ৰিলেক্সেশ্যন পাব লাইফ ইন্স্যুরেন্স কর্পোরেশনৰ এমপ্লয়ি হয় তেতিয়া হলে আপনি 5 ইয়াৰ্সৰ কাৰণে এজ ৰিলেক্সেশ্যন পাব এতিয়া চাওক সিলেকশন প্ৰসেস খিনি তো সিলেকশন প্ৰসেছত প্ৰথমতে আপোনাৰ প্ৰিলিমিনাৰী এক্সামিনেশন দিব লাগিব যেটা আপোনাৰ ফেজ 1 হ'ব নেক্সট আপুনি মেইন এক্সামিনেশন দিব লাগিব যেটা আপোনাৰ ফেজ 2 হ'ব নেক্সট আপুনি ইন্টাৰভিউ ফেস কৰিব লাগিব নেক্সট আপোনাৰ মেডিকেল এক্সামিনেশন হ'ব একেটা প্ৰসেছত আপোনাৰ ফাইনাল সিলেকশন হ'ব এতিয়া চাওক এক্সাম প্যাটাৰ্ন খিনি দিয়া আছে এতিয়া চাওক প্ৰিলিমিনাৰী এক্সামৰ কাৰণে আপুনি চাব লাগিব সিলেবাসটো চাই লওক যদি আপুনি ৰিজনিং এবিলিটি চাব লাগিব নেক্সট আপুনি নিউমেৰিকেল এবিলিটি চাব লাগিব ল্যাঙ্গুৱেজ পেপাৰ আপুনি চাব লাগিব ইংলিশৰ ওপৰত তো এখানে চালে আপোনাৰ প্ৰিলিমিনাৰী এক্সামৰ কাৰণে নেক্সট আপুনি মেইন এক্সামৰ কাৰণে প্যাটাৰ্নটো চাব লাগিব যদি আপুনি মেইন এক্সামত ৰিজনিং চাব লাগিব জেনাৰেল নলেজ চাব লাগিব এণ্ড কাৰেন্ট এফেয়াৰ্স আপুনি যেটো আপোনাৰ প্ৰফেশনাল নলেজ হয় এটো চাব লাগিব নেক্সট আপোনাৰ ইন্স্যুরেন্স এণ্ড ফাইনান্স মার্কেটিং এৱাৰনেছৰ ওপৰত কোৱেশ্চন থাকিব এখানে আপুনি চেক কৰিব লাগিব নেক্সট আপোনাৰ ইংলিশ ল্যাঙ্গুৱেজৰ যেটো আপোনাৰ লেটাৰ ৰাইটিং এণ্ড এছেৰ ওপৰত আপুনি এক্সাম দিব লাগিব এখানে প্ৰসেছত আপোনাৰ যেটো এক্সাম হয় মেইন এক্সাম কমপ্লিট হ'ব তো যদি আপোনাৰ বাকি আৰু কোনো ধৰণৰ কোৱেশ্চন থাকে আপুনি এই ভিডিওৰ কমেন্ট সেকশনত কমেন্ট কৰি দিব স্যালাৰি স্ট্ৰাকচাৰটো দিয়া আছে তো বেসিক আপুনি যদি স্টার্টিং স্যালারি হয় আপনি 53,600 স্টার্ট হ'ব স্কেলটো বাঢ়ি লাহে লাহে আপুনি আপ টু 1,02,090 रुपीस লৈকে আপুনি পাব লগতে আৰু এক্সট্ৰা আপোনাৰ এলাউন্সেস খিনি এড হ'ব পাৰে যদি আপোনাৰ ডিএ পাব এইচআৰএ পাব ঠিক আছে এইখিনি এডছ হ'ব এজ পাৰ দা যেটো ইন্স্যুরেন্স কোম্পানী যেটো নৰ্মছ আছে এইটো হিচাপত ৰুলছ আছে এইটো হিচাপত আপুনি ৰিসিভ কৰিব এক্সট্ৰা এলাউন্সেস খিনি তো এইটো ৰিকোয়াৰমেন্ট ৰিলেটেড যদি কোনো ধৰণৰ কোৱেশ্চন থাকে আপুনি এই ভিডিওৰ কমেন্ট সেকশনত কমেন্ট কৰিব পাৰে এণ্ড যদি আপুনি ভাবি আছে লাইফ ইন্স্যুরেন্স কৰ্পোৰেচনত আপোনাৰ কেৰিয়াৰটো আপুনি আৰম্ভ কৰিব তো আপুনি সিলেবাস চাওক আৰু এক্সামৰ কাৰণে আপুনি প্ৰিপাৰেচন ষ্টাৰ্ট কৰি দিয়ক কাৰণ নটিফিকেশন আহিলে আপুনি বেছি সময় নাপাব ষ্টাডি কৰাৰ কাৰণে তো ভিডিওটো চোৱাৰ বাবে ধন্যবাদ দিকিনে মই আজিৰ ভিডিও ইমানতে সামৰিছো